ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নিহাৰ কিটচেন। আজি আপোনালোকৰ আগত আকৌ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। পনীৰ আৰু কাবলি বুটৰ। মই এইখিনি সামগ্ৰী দিয়ে পনীৰ আৰু কাবলি বুটৰ ৰেচিপিটো বনাম। আপোনালোকে কেনেধৰণে বনায় কমেণ্টত ক'বচোন। মই এতিয়া কাবলিখিনি অলপ সিজাই ল'ম, 2টা চিটি মাৰি ল'ম। এতিয়া ইয়াতে মই নিমখ দিছোঁ সোৱাদ অনুসাৰে। ইয়াতে যে লং, ইলাচি, দালচেনি দি দিছোঁ। এপোৱামান পানী দি দিম ইয়াতে, যিহেতুকে সিজিবলৈ অকণমান টাইম লাগে। এতিয়া ইয়াতে মই এখিলা তেজপাত দি দিছোঁ। অলৰেডি হৈ গৈছে, 2টা চিটি মাৰি নমাই দিছোঁ। এতিয়া মই চাম কেনেধৰণে ইমানটো সিজিছে। অলমষ্ট হৈয়ে গৈছে, ধুনীয়াকৈ সিজিছে। ইমানটো জোখতে ৰাখিব পাৰিলে খুব ভাল হয়। এতিয়া মই গেছটো জ্বলাই লৈছোঁ। গেছটো জ্বলাই লগে লগে এতিয়া মই কেৰাহীখন পাতি দিম। কেৰাহীখন গৰম হ'ল। এতিয়া ইয়াতে মই অকণমান ৰিফাইন দিম। ৰিফাইন দিছোঁ, তেলটো দিয়া নাই। ৰিফাইনটো দিছোঁ যিহেতুকে মই এতিয়া আমুল বাটাৰটো ব্যৱহাৰ কৰিম। আমুল বাটাৰটোৱে পনীৰটোত খুব সোৱাদ কৰে। এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ মই বাটাৰটো এড কৰিছোঁ। বাটাৰটোৰ পৰা অকণমান ফেন ওলায়, ফেনটো নাইকিয়া হ'বলৈ অকণমান ৰখি দিছোঁ। এতিয়া ইয়াতে মই পিঁয়াজ, আদা, নহৰু যিখিনি সামগ্ৰী ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিম। পিঁয়াজখিনি দি দিছোঁ। এতিয়া প্ৰথমতে পিঁয়াজখিনি দি ল'ব লাগিব। পিঁয়াজখিনি অকণমান সিজোতে টাইম লাগে যিহেতুকে। এতিয়া আদা নহৰুখিনি দি দিছোঁ। ইয়াতে খেজুৰকেইটা দি দিছোঁ। খেজুৰ দিছোঁ, লগতে ইয়াতে দিম কাজু কেইটামানো দি দিছোঁ, যিহেতুকে পেষ্টটো খুব সুন্দৰ হ'লে খাই ভাল লাগে পনীৰখিনি। এতিয়া এইখিনি ভালদৰে মই লৰাম, অকণমান ৰঙা পৰালৈকে লৰাই ৰাখিম। আপোনালোকে পনীৰ কেনেধৰণে বনায় মোক কমেণ্টত জনাবচোন। এতিয়া অলৰেডি ৰঙা হৈ পৰিছে। এতিয়া ইয়াতে মই দি দিম এতিয়া কাৰি পাত্তি এখিলামান দি দিওঁ সুগন্ধৰ কাৰণে, আৰু পেটৰ কাৰণে খুবেই ভাল। এতিয়া ইয়াতে মই কণ বিলাহীটো ব্যৱহাৰ কৰিছোঁ, ঘৰতে হোৱা। ইয়াতে হালধি, নিমখ এই দুটা লগে লগে দিয়ে দিওঁ, কিয়নো তেতিয়াহে খুব সুন্দৰকৈ বিলাহীটো গলি যাব। নিমখটোৱে বিলাহীটো গলাই দিয়ে। অলৰেডি পেষ্টটোৰ কাৰণে গোটেইখিনি সামগ্ৰী হৈ গৈছে দিয়া। এতিয়া এইখিনি খুব সুন্দৰকৈ সিজাব লাগিব। অলৰেডি সিজিছে বাৰু, আৰু অকণমান দেৰি সিজিবৰ কাৰণে মই ৰাখি দিছোঁ। এতিয়া অলৰেডি হৈ গ'ল, ধুনীয়াকৈ সিজিছে, তেলটো এৰিছে চাওকচোন। অলৰেডি হৈ গৈছে, আৰু এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিম। অলপ সময় ঠাণ্ডা হ'বলৈ দিয়াৰ পাছতহে মই এটা জাৰৰ সহায়ত এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। অকণমান ঠাণ্ডা হ'বলৈ দিলে খুব ভাল হয়, নহ'লে ধোঁৱাটো ওলাই থাকিলে মিক্সটো কষ্ট পায়। সেইকাৰণে অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ মই। চাওকচোন অলৰেডি পেষ্টটো হৈয়ে গ'ল। গ্ৰেভিটোৰ কাৰণে পেষ্টটোৱে ইম্পৰ্টেণ্ট হয়। এতিয়া মই কাবলিখিনিৰ কাৰণে এখন কেৰাহীত তৈয়াৰ কৰিছোঁ। এতিয়া ইয়াতে জলকীয়া দিছোঁ, শুকান জলকীয়া 2টা, তেজপাত এখিলা, লং ইলাচি অকণমান দি দিছোঁ। কাবলি বুটখিনি খুব সুন্দৰকৈ সিজিলে তাৰ গ্ৰেভিটোৰ ওপৰত বহুত টেষ্টটো আহিব, তেতিয়া খাবলৈ বেছি ভাল হয় পনীৰখিনি। এতিয়া ইয়াতে পিঁয়াজ অকণমানো দি দিছোঁ। কাবলিখিনি ভালদৰে সিজিব লাগি ইয়াতে গ্ৰেভিটোতে হ'ব লাগিব, সিজিব লাগিব, তেতিয়া বেছি ভাল হয়। আপোনালোকে যেনেধৰণে বনায় তেনেধৰণে খাব পাৰে বনাই। মই এনেকৈ বনাওঁ। চাওকচোন মোৰ ষ্টাইলত আপোনালোকে বনাই খাব, ৰেচিপি কেনেকুৱা হয়, ভাল লাগিব নিশ্চয়। মই খুবেই ভাল পাওঁ এনেধৰণে বনাই খাই। অলৰেডি ইয়াৰ পৰা অকণমান ৰঙা হৈ গ'ল, অকণমান তেল এৰিছে। তেলটো অকণমান এৰিলে গম পোৱা যায় যে গ্ৰেভিটো হৈছে বুলি। এতিয়া ইয়াতে মই ঘৰতে বনাই ৰখা ধনিয়া, জিৰা, চফ ব্যৱহাৰ কৰিছোঁ, যিহেতুকে মই ঘৰুৱা আনি এইখিনি ভালদৰে ধুই
মিক্সাৰত গ্ৰাইণ্ড কৰি ৰাখি থওঁ, যেতিয়া মোৰ দৰকাৰ হয় তেতিয়া মই ইয়াৰ পৰা ব্যৱহাৰ কৰোঁ। চপটো খুব ভাল হয়, দিলে খায়ো ভাল লাগে, সেইকাৰণে চপটো মই ব্যৱহাৰ কৰোঁ। এতিয়া অকণমান ইয়াতে মই জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, আধা চামুচ। জালুকটো দিব লাগে, খাই ভাল লাগে। অলৰেডি পেষ্টটো হৈয়ে গৈছে। এতিয়া ইয়াতে মই কাবলিখিনি দি দিছোঁ। কাবলিখিনি ধুনীয়াকৈ ইয়াতে হ'ব লাগিব, পেষ্টটোত মিলিব লাগিব সম্পূৰ্ণভাৱে। অলৰেডি হৈ গৈছে, অকণমান বুৰবুৰণিটা উঠিবলৈ লৈছে। আপোনালোকে কেনেধৰণে বনায় তেনেকেই বনাবচোন। মই এনেকৈ বনাওঁ, ট্ৰাই কৰিব আপোনালোকে বনাবলৈ। মোৰ দৰে বনাব, খুব ভাল হ'ব। এতিয়া মই ঢাকন লগাই দিম। ঢাকন লগাই দিলোঁ, 2 মিনিটৰ কাৰণে এইখিনি সিজিব দিলোঁ। অলৰেডি সিজিয়ে আছিলে গোটেইখিনি বস্তু। অকণমান মই গ্ৰেভিটোতে মিলিবৰ কাৰণে মই অলপ সময় দি দিছিলোঁ। এতিয়া মই ইয়াতে পনীৰখিনি ব্যৱহাৰ কৰিম। পনীৰখিনি মই এনেধৰণে কাটোঁ, আপোনালোকে যেনেধৰণে কাটিব পাৰে। এনেধৰণে কাটিলেও খুব ভাল হয় খাবলৈ। কিছুমানে পনীৰটো ফ্ৰাই কৰি লয়, মই ফ্ৰাই নকৰাকৈ বনাইছোঁ, টেষ্টটো হয় ভাল। চাওকচোন ইমান ধুনীয়া হৈছে, অলমষ্ট হৈ গ'ল আৰু। অকণ ভালদৰে লৰাই দিছোঁ। বুৰবুৰণিটা উঠিলে এইটো দেখিয়ে খুব ভাল লাগে। এতিয়া মই ইয়াতে মান ধনিয়া ৰেডি কৰি ৰাখিছিলোঁ, মান ধনিয়া অকণমান দি দিলোঁ। এতিয়া ইয়াতে মই অকণমান কস্তুৰী মেথিটো দি দিছোঁ। কস্তুৰী মেথিটোৱে খুব সুন্দৰ কৰে, সোৱাদ কৰে খাবলৈ। অলৰেডি হৈ গৈছে, মই ঢাকন লগাই দিছোঁ। চাওকচোন অলৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান ক্ৰীম এড কৰিছোঁ। ক্ৰীমটোও খুব সোৱাদ কৰে যিকোনো বস্তু খাবৰ কাৰণে। অলৰেডি হৈ গ'ল। এতিয়া মই পৰিৱেশনৰ কাৰণে ৰেডি কৰিছোঁ। দুপৰীয়া আহাৰত ভাবিছোঁ আজি পনীৰটো মই মোৰ নিজৰ থালিখনত মই খাওঁ, সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। চাই খুব ভাল পাইছে বুলি মই ভাবিছোঁ। আপোনালোকে কমেণ্ট কৰিব যদি সুন্দৰ হৈছে। মোৰ আজি দুপৰীয়া থালিখন মই এনেকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও খাই ভাল পাব।